হেল্ল' ৰাইজ, মই আপোনালোকৰ পৰাগ প্ৰসাদ আৰু বহুত দিনৰ পৰা মানে কি হ'ল মই ভাবি আছোঁ যে এটা ভিডিঅ' বনাবলৈ ইমান বনোৱা হোৱা নাই। তেন্তে আজি ফাইনেলি মানে কি হ'ল, মই কালি এটা মোবাইল এটা ল'লোঁ। তো ভাবিলোঁ এইটো আপোনালোকৰ কথাটো ক'ব লাগে আৰু দেখাব লাগে কি মোবাইল ল'লোঁ। তেন্তে মই আপোনাৰ মোবাইল এটা ল'লোঁ, আপোনাৰ Realme P2 Pro। তেন্তে এতিয়া মোৰ ওচৰত মোবাইলখন আছে, মই আপোনালোকক দেখাম আৰু মোবাইলখন কেনেকুৱা লাগিলে। কালিৰ পৰা এতিয়ালৈকে আপোনাৰ কমচে কম 24 আৱাৰ পাৰ হৈ গ'ল আৰু মই আপোনাক দেখাম যে কিমান ধুনীয়া লাগিলে মোবাইলটো চলাই। আৰু যদি আপোনালোকে যদি ল'ব বিচাৰে তেন্তে আপোনালোকে ল'বই পাৰে। আৰু ভাবি আছিলোঁ যে এতিয়া মানে ব্লগিংটো বেছি ভাল হ'ব, কাৰণ ভাল কেমেৰা তেতিয়া পাব ব্লগিং। আৰু এতিয়া মই যোনটো কৰি আছোঁ মোৰ পুৰণা মোবাইলটো হয়, পুৰণা মোবাইলটো ঠিকে আছে। এইটো কালি আৰু এটা আপোনাৰ লৈছোঁ, মানে তাৰ অলপ কেমেৰা কোৱালিটিটো ভাল। ঠিক আছে, বলক এতিয়া মই আপোনাৰ মোবাইলটো দেখাওঁ কেনেকুৱা কি মোবাইল হয়। তেন্তে চাই থাকক, বলক। তেন্তে এইটো হ'ল মোবাইলটো আৰু ইয়াত আপোনাৰ টাচ স্ক্ৰীনো আছে। তো মই আপোনালোকক অন কৰি দেখাই দিছোঁ। এইটো চাওক মোবাইলখন, আৰু বিৰাটেই ধুনীয়া মোবাইল, বহুত স্মুথ আছে আৰু ইয়াৰ বহুত ফাংচন আছে। যোনটো মই কওঁ কালি ফাংচন কোৱাৰ আগত মই আপোনালোকক প্ৰথমতে বক্সটো দেখাই দিওঁ, বক্সত কি আছে। তেন্তে ইয়াৰ বক্সটো আপুনি দেখি পাইছে Realme P2 Pro হয়। তো এতিয়া মই যিহেতু কালি আপোনাৰ খুলিলোঁ, তেন্তে ইয়াত অবভিয়াছলি মই গোটেইখিনি বস্তু মই চাই ল'লোঁ। ইয়াত প্ৰথমত আপোনাক এটা বেক কভাৰ এটা দিলে, যিটো বেক কভাৰটো আপোনাৰ পিছফালে ইয়াত লাগি আছে। এইটো বেক কভাৰ এটা লাগি আছে, এই বেক কভাৰটো ইয়াৰ লগত মই পালোঁ। প্লাছ আপোনাৰ ইয়াৰ লগত আপোনাৰ কেইটামান মেনু বুক এইবিলাক দিয়া আছে, মেনু বুক দিয়া আছে। আৰু এইটো মোবাইলটো আপোনাৰ কাৰ্ভ ডিছপ্লে হয়, এইটো মই পিছত ক'ম আপোনালোকক। আৰু ইয়াত আপোনাৰ এনেকুৱা ষ্টিকাৰ কেইটামান দিয়া আছে, কাৰণ ইয়াৰ যোনটো টেম্পাৰ গ্লাছটো হয় যে, এই টেম্পাৰ গ্লাছটো আপোনাৰ মানে লগাবৰ কাৰণে অলপ মানে ইয়াত গ্লু টাইপৰ দিয়ে ইয়াত মানে। এইকাৰণে আপোনালোকৰ ইয়াত দিয়া আছে। তাত মানে য'ৰ পৰা ল'লোঁ মই, দাদাজনে বুজাই দিলে গোটেই বস্তুটো। আৰু প্লাছ আপোনাৰ এনেকুৱা আপোনাৰ এইকেইটা মালখিনি আছে যোনখিনি এটা মোবাইলত থাকে। প্লাছ এইটো পিনটো হ'ল, যোনটো পিনৰ পৰা আপুনি চিম মানে ওলাব পাৰে। এতিয়া আপোনালোকৰ বাৰু বক্সটোতো হ'ল। এতিয়া মেইন আপোনাৰ বস্তুটো কওঁ মই, এইটো আপোনাৰ চাৰ্জাৰ হয়। এইটো চাৰ্জাৰটো আপোনালোকৰ ইয়াত আপোনাৰ চাব পাৰে 80 ৱাটৰ হয়। আৰু মানে আপোনাৰ 1 ঘণ্টাত মানে 0ৰ পৰা মানে আপোনাৰ 100% চাৰ্জ হৈ যাব। আৰু মজা, মই মানে মোৰ ভাল পাইছোঁ মানে। প্লাছ আপুনি মোবাইলটো চাওক, মোবাইলটো আপোনাৰ মই অন কৰি দেখাই দিছোঁ। ইয়াত আপোনাৰ ফিংগাৰপ্ৰিণ্ট আছে, আৰু অফ হৈ থাকিলেও আপোনাৰ ফিংগাৰপ্ৰিণ্টটো মানে আহিব, মানে আপোনাৰ চাওক অট'মেটিক আহিব ফিংগাৰপ্ৰিণ্ট। ইয়াত দি দিলে আপুনি অন হৈ যাব। ইয়াত প্ৰথম কথা, মোবাইলটো আপোনাৰ কাৰ্ভ ডিছপ্লে আছে আৰু ডিজাইনৰ মানে ডিজাইন ক'লে মানে অলপ আল্টিমেট ডিজাইন আছে। মানে মই আপোনাৰ ডিজাইনটো আপোনালোক পিছৰ পৰা দেখাই দিওঁ একবাৰ। আপোনাৰ মই এইটো ব্লু মানে অলপ গ্ৰীণ টাইপৰ ৰং ল'লোঁ আপোনাৰ। আৰু ইয়াত কেমেৰাত OLS কেমেৰা বুলি, মানে ছনীৰ কেমেৰা বুলি তাত মানে চবে কয়, মানে আপোনাৰ যোন ৰিয়েলমিৰ মানে যোনখিনি মানে চেলাৰ হয়। কাৰণ মই এইটো আপোনাৰ দোকানৰ পৰা ল'লোঁ, আপোনাৰ মই মানে ক'ৰবাৰ পৰা ফ্লিপকাৰ্ট চিলকাৰ্টৰ পৰা লোৱা নাই, কাৰণ ইমান বিশ্বাস নহয় যে, মানে আপোনাৰ তাৰ পৰা ল'লোঁ। ইয়াত আপোনাৰ মেইন কেইটামান ফিচাৰ কেইটামান আছে। প্ৰথম কথা ইয়াৰ কেমেৰা আপোনাৰ মানে কৈছোঁ মই, ইয়াত আপোনাৰ ৱাইড এংগল পাইছোঁ। আপুনি ইয়াত চাব পাৰিছে 0.6 ৱাইড এংগল আছে। প্লাছ আপোনাৰ বহুত এনেকুৱা ফিচাৰ আছে যোনটো মানে আপোনাৰ ভাল লাগিব। আৰু ইয়াত আপোনাৰ কমচে কম 20x লৈকে জুম আছে। এইটো এটা ভাল ফিচাৰ দিয়া হৈছে কেমেৰাত। আৰু কেমেৰা কোৱালিটি মানে মই কৈছোঁ গাইজ, মজা পাইছোঁ। মানে মই কালি বহুত টেষ্ট কৰিছোঁ, মজা আছে। আৰু বাকী গোটেইখিনি এপছ আৰু গোটেই বস্তুটো বহুতে ধুনীয়া আৰু বহুতেই স্মুথলি মানে ইউজ হয়। আৰু ইয়াৰ মেইন কথাটো কি ভাল লাগিছে, কাৰ্ভ ডিছপ্লে, মানে কাৰ্ভ ডিছপ্লে হয় যে, একদম পুৰা কাৰ্ভ মানে। এইটো কাৰণে বেছি ভাল লাগিছে। আৰু পিছফালে যোনটো ডিজাইন হয়, ডিজাইনত যদি ক'ব বিচাৰোঁ মানে 10ৰ ভিতৰত 10 দিব পাৰি মানে। বাকী চাৰ্জাৰটো যোনটো আছে আপোনাৰ, ইয়াত চাৰ্জাৰটো আপোনাৰ আৰু ইয়াত আপোনাৰ ছেটিঙত গ'লে মানে মই চাব পাৰিম যে মোৰ কিমান মানে মোবাইলৰ মানে পাৱাৰ আছে। যেনেকৈ আপোনাৰ বেটেৰীটো 5200 mAh বেটেৰী পায়, মজা আছে। 8GB ৰেম আছে। আৰু স্নেপড্ৰেগনৰ 7S Gen 2 মানে জেনেৰেশ্যনৰ হয়, মানে স্নেপড্ৰেগন মানে প্ৰচেছৰ হয় তাৰ। আৰু প্লাছ 128GB আছে মানে আপোনাৰ ষ্ট'ৰেজটো। 32 এতিয়া মই ইউজ কৰি থৈছোঁ। আৰু বাকী আপোনাৰ কেমেৰাটো আপোনাৰ পিছফালটো 50 আৰু প্লাছ 8 MP হয়, আৰু আগফালৰটো 32। আৰু মানে মজা কৈছোঁ মই। এতিয়া আপোনাৰ এটা আপডেট আহিলে যোনটো মই দিলোঁ। আৰু মেইন মানে মজা লাগিছে এইটো আপোনাৰ চলাই পিনি, বহুত স্মুথনেছ আছে মানে ইয়াত, মানে আল্টিমেট স্মুথনেছ পাম ইয়াত। আপোনালোকেও চলাই ভাল পাব। আৰু মই এটা কথা ক'ম, যদি আপোনালোকে ল'ব বিচাৰিছে লৈ ল'ব পাৰে। আৰু এই মোবাইলটো মোক অকল একদম কম দামতে মই পালোঁ। কম দামত মানে কি হয়, এতিয়া আপোনাৰ মই য'ৰ পৰা ল'লোঁ, মোৰ লগৰটোৰ দোকানৰ পৰা ল'লোঁ। তেন্তে ই মোক ডিছকাউণ্ট কৰি পিনি মানে 20,000 দিলে। প্লাছ ইয়াৰ লগত মোক এটা মানে এম্পায়াৰ এটা দিছে। এম্পায়াৰটো মই এতিয়া দেখাব নোৱাৰিম, কাৰণ মোৰ ওচৰত এতিয়া নাই।
কাৰণ এম্পায়াৰটো কি হ'ল এম্পায়াৰটো মোক মায়ে লৈ থৈছে এতিয়া কাৰণ মায়ে এতিয়া ঘৰত নাই যে মই দেখাব পাৰিম এম্পায়াৰ মানে কি মই আপোনাক কৈ দিছোঁ মই এটা চেল্ফি ষ্টিক দিছে মোক কি এম্পায়াৰ মানে এইটোৱে মোক দিছে চেল্ফি ষ্টিক ই মানে এজ এ গিফ্ট হিচাপে দিছে মোক আৰু এই চেল্ফি ষ্টিকত মই কৈ পাৰোঁ কিন্তু মোৰ ওচৰত এটা মানে চেল্ফি ষ্টিক আছে এনেও মানে ব্লগিঙৰ কাৰণে আৰু ইয়াত আপোনাৰ ডিজাইনখিনি চেঞ্জ হৈছে যোনটো আপোনাৰ বেলেগ মোবাইলটো হয় বাৰু এইটো ইমান ডাঙৰ কথা একো নাই কিন্তু বেছি আৰু আপোনাৰ কাৰ্ভ ডিছপ্লেৰ কাৰণে মানে ভাল লাগিছে মানে ডিছপ্লেটো মানে একদম মানে আল্টিমেট আছে আৰু কালিৰ পৰা মই চলাই আছোঁ মানে বিৰাট মজা লাগিছে মানে মই ইমানে ক'ম আৰু আপোনালোকেও যদি ল'ব বিচাৰে ল'ব পাৰে আৰু এইটো মোৰ প্ৰাইচটো পৰিলে টোটেল 20,000 মই তাক দিব লাগিলে এইটো ল'বলৈ কাৰণে আৰু মোৰ হিচাপত এইটো ৰেঞ্জত আপোনাৰ ভাল ভাল মই পাইছোঁ মানে ইয়াত ফিউচাৰ্ছখিনি আৰু যদি আপুনি যদি ল'ব বিচাৰে তেন্তে ল'ব পাৰে ভাল হয় মোবাইলটো মই এতিয়া পৰা কালিৰ পৰা একো প্ৰব্লেম পোৱা নাই মই চলাই আছোঁ একো দিগদাৰ হোৱা নাই বাৰু বেছি দিন হোৱা নাই বেছি দিন মানে বেছি সময় হোৱা নাই অকল একদিনে হৈছে কিন্তু একদিনত মানে মই ভাল পাইছোঁ আৰু ইয়াত আপোনাৰ এটা কথা মই বহুত ভাল পাইছোঁ কাৰণ মোৰ যে 4G মোবাইল আছিলে তেন্তে 4G মোবাইলৰ কাৰণে কি হ'ল মই মানে আপোনাৰ কি হয় নেটটো অলপ কম পাওঁ মানে লিমিটেড নেট পাওঁ ন কিন্তু ইয়াত আনলিমিটেড আছে মানে 5G হয় আনলিমিটেড আছে এতিয়া মই ৰাতিপুৱাৰ পৰা আপোনাৰ 5.48 GB ইউজ কৰিছোঁ মানে কৰি দিছোঁ মানে আল্টিমেট কাৰণে মানে এইটো কাৰণে এটা ভাল লাগিছে আৰু ডিজাইনত যদি ক'বলৈ যাওঁ মানে আপোনাৰ 10ৰ ভিতৰত 10 দিব লাগিব মানে ডিজাইনত আৰু কেমেৰাটো মই বহুত ভাল পাইছোঁ একদম মানে DSLR নিচিনাটো নক'ম কিন্তু নৰ্মেল ফোনতকৈ মানে বহুত ভাল মানে কেমেৰা আছে বাকী আপোনাৰ ইয়াত যোনখিনি বস্তু কেইটামান দিয়া আছে এইকেইটা বস্তুখিনি মানে আপোনাৰ কিবা টেম্পাৰ গ্লাছ মানে য'ৰ পৰা মই দোকানৰ পৰা ল'লোঁ লগৰটোৱে কৈছে যে কিবা মানে আপোনাৰ টেম্পাৰ গ্লাছ এটা যোনটো লগোৱা হয় তাত কিবা লিকুইড দিয়া হয় মানে এই লিকুইডৰ কাৰণে মানে এইকেইটা জেগাই মানে লগাই দিব লাগে মানে যে মানে ভিতৰত নোসোমাওক বুলি লগাই দিয়া হয় বুলি কৈছে বাকী আপোনাৰ অভাৰঅল গোটেই মালটো মানে আল্টিমেট আছে আৰু এটা কথা গাইজ মই এটা কথাই মোবাইলত ক'ব বিচাৰিম ইয়াত আপোনাৰ মানে কি হয় এতিয়া আমি মানে বেলেগত কি হয় আপোনাৰ মেমৰি ভৰাব পাৰোঁ বেলেগ মোবাইলত কিন্তু ইয়াত আমাৰ মেমৰি চিষ্টেমটো নাই ইয়াত অকল দুটা চিমৰ চিষ্টেম আছে আৰু মেমৰি চিষ্টেম নাই এইটো কাৰণে এটা মানে মোক অলপ বেলেগ অলপ মানে লাগিলে মানে এনেকুৱা ইমান মানে দামী ফোনত ইমান এইবিলাক মানে নিদিলে এইটো কাৰণে মোক অলপ বেয়া লাগিলে ইয়াত অলপ মানে মোক এইটো বেয়া লাগিছে আপোনাৰ মেমৰি ইমান ভৰাব নোৱাৰে দুটা চিম ভৰাব পাৰিব কিন্তু মেমৰি ভৰাব নোৱাৰে আৰু এটা কথা ইয়াত যে ওপৰত যে আমাৰ এটা প্লাগ এটা থাকে যোনটোৰ পৰা আমি মানে হেডফোন লগাই শুনিব পাৰোঁ ইয়াত এইটো নাই বাকী আৰু গোটেই মোবাইলটো আপোনাৰ মানে বহুতে মজা আছে ভাল আছে কিন্তু ইয়াত এই দুটা বস্তুৱে যি নিদিলে মানে কোম্পেনীয়ে ৰিয়েলমি কেলে ক'লে মই নাজানো বাৰু মানে বেলেগ বাকী মোবাইল কিন্তু আজিকালি আপডেট কৰি এইবিলাক মানে নিদিয়া হৈছে কিন্তু এই দুটা বস্তু দিলে বেছি ভাল হয় কাৰণ পুৰণা মোবাইলখিনিত আগত মানে যদি মানে বেলেগ মানুহ আগৰ পুৰণা মোবাইলখিনি চাব আপোনালোকে এইবিলাক বস্তুখিনি থাকে কিন্তু ইয়াত নথকাৰ কাৰণে এইটো অলপ যি মোক বেয়া লাগিলে বাকী আপোনাৰ অভাৰ মোবাইল মানে ধুনীয়া আছে সেইকাৰণে যদি আপোনালোকে যদি ল'ব বিচাৰে তেন্তে ল'ব পাৰে বহুতে ধুনীয়া প্ৰডাক্ট আৰু মই নিজে ইউজ কৰি মই ভাল পাইছোঁ আৰু যদি আপোনালোকেও যদি মানে বিচাৰে যে এটা বাজেট ফোন যদি লওঁ কাৰণ এতিয়া আপোনাৰ যদি আপুনি 30,000 টকা বাজেট আছে তেন্তে বহুত ভাল মোবাইল পাই যাব কিন্তু 20,000 টকাৰ বাজেটত এটা ভাল মোবাইল ল'বলৈ হ'লে মোৰ হিচাপত এইটো আপোনাৰ বহুত বেহতৰিন আৰু ভাল মোবাইল হয় এতিয়া মোৰ ওচৰত কি হ'ল আপোনাৰ আগত প'ক' ইউজ কৰিছিলোঁ প'ক'টো অলপ প্ৰব্লেম হয় মানে সেইকাৰণে আপোনাৰ এতিয়া ৰিয়েলমি ইউজ কৰি আছোঁ আৰু আশা কৰিম যে ভিডিঅ'টো আপোনালোক ভাল লাগিছে যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম এটা ছেকেণ্ড ব্লগত আৰু ভাল লাগে ব্লগ কৰি সেইকাৰণে মাজে মাজে কৰি থাকোঁ আৰু ওলাই থাকোঁ তেন্তে বাই বাই টেক কেয়াৰ